ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 22 তাৰিখ আজি পাৰ হ'ব মঙ্গলবাৰ আজি অসমীয়া বহাগ মাহৰ 8 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা নৱমী তিথি তাৰ পিছতে কৃষ্ণা দশমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব সৰ্বনা নক্ষত্ৰ তাৰ পিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিল কৰণ আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰ ক্ষুদ্ৰবন দেৱাৰগণ মৰণৰ দুখ নাই আজি যোগিনী উত্তৰবত আজি সূৰ্য উদয় হ'ব 4:56 সূৰ্যাস্ত সময় হ'ব 5:46 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপুনি বহুত ব্যস্ত হৈ পৰিব কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল পোৱা যাব আজি আয়ৰ উৎসৱ সৃষ্টি হ'ব সম্পত্তিৰ সৈতে জড়িত কিছুমান বাকি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি যুৱক যুৱতীসকলে ভৱিষ্যতৰ কথাবোৰৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু সচেতন হ'লে নিশ্চয়কৈ সফলতা কঢ়িয়াই আনিব পাৰিব আজি ধ্যান দিব আপোনালোকে কেতিয়াও জনসংযোগ দুৰ্বল হ'বলৈ নিদিব হঠাতে এনে খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ আজি কমাব নোৱাৰিবও পাৰে বুলি কৈছে আপোনালোকৰ সন্তানৰ আচৰণ আৰু কামে আপোনাৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে মানসিক চাপত আপোনালোকে নাথাকিব শান্তিপূৰ্ণভাৱে সমস্যাবোৰ বিচাৰি উলিয়াওক যেনেকুৱা ধৰণৰ সমস্যা নাহক যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নাহক সেই সমস্যাখিনি হেণ্ডেল কৰিবৰ বাবে চেষ্টা কৰক প্ৰব্লেমখিনি সলভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়ত নতুন সিদ্ধান্তত বিশেষকৈ উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি কামৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ যাত্ৰা হ'ব পাৰে যেটো লাভজনক হ'ব আইনীৰ বিষয়ত সাৱধান হ'ব লাগিব কোনো ধৰণৰ অনুসন্ধানৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ অভাৱ হ'ব পাৰে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰিলে ভাল হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব কিন্তু ডায়েবেটিছ ৰোগে নিজৰ যত্ন লোৱাটো উচিত বুলি কৈছে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব আজি যিকোনো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰি দৈনন্দিন কাম-কাজ সংগঠিত কৰিব পাৰিব হঠাতে কিছুমান স্থবিৰ কাম সম্পূৰ্ণ হ'ব পাৰে আজি শিশুৰ সৈতে সময় কটাক তেওঁলোকৰ মনৰ ভাৱ বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকক পথ প্ৰদৰ্শন কৰিলেও উপকৃত হ'ব ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু বেছি বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত কিন্তু যুৱক যুৱতীসকলে নতুন তথ্য আহৰণ কৰি নিজকে আপডেট কৰি ৰাখিব লাগে বিশেষকৈ সেইখিনি প্ৰয়োজন আছে নতুন পাঠ্যক্ৰমৰ বাবে সময় উলিয়াব আজি আপোনালোকৰ জেদি বা বিশেষকৈ নিগেটিভ আচৰণে আপোনালোকৰ মাতৃৰ ফালৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে গতিকে তৰ্কৰ পেচাৰবোৰ পৰিহাৰ কৰক আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'বলৈ নিদিব বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ বা গাইডেন্সখিনি ল'লে নিশ্চয়কৈ উপকৃত হ'ব ব্যৱসায়ত নতুন ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে সম্প্ৰসাৰণ সম্পৰ্কীয় কাম-কাজতো গুৰুত্ব দিব আজি গৱেষণামূলক কামত নিয়োজিত লোকসকলে হয়তো ভাল খবৰ পাব পাৰে বুলি কৈছে লগতে আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ লোকসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শ অনুসৰণ কৰক আজি দিনটো তেওঁলোকে কি কৈছে সেইখিনি আপোনালোকে শুনিবৰ চেষ্টা কৰক কাৰ্যকৰী কৰক ঘৰখনত সুখ আৰু শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা প্ৰয়োজন আছে শিথিলতাৰ বাবে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ পেট বেয়া হোৱাৰ বাবে পেটৰ কিছু সমস্যাৰ বাবে অসুস্থ অনুভৱ কৰিব পাৰে লঘু আহাৰ গ্ৰহণ কৰক আৰু সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কিন্তু বেছি যদি হেল্থৰ প্ৰব্লেম হয় চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে চিকিৎসা ব্যৱস্থা লওক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত আপোনালোকে সকলোৱে অকমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক জয় হনুমান জয় বজৰংবলী বিষ ৰাশি আজি আপোনালোকৰ ৰুটিনত ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যাব প্ৰতিটো পৰিস্থিতিত মনোবল বজাই ৰাখক আপুনি আপোনালোকৰ প্ৰিয়ৰ বস্তুবোৰক অধিক সময় দিয়ক বুলি কৈছে আপোনাৰ কৰ্মৰ ব্যৱস্থাৰ বাবে সামাজিক কামত আপোনালোকৰ ভাৱমূৰ্তি ভাল হ'ব আপোনালোকৰ ভৱিষ্যতৰ লগত জড়িত সিদ্ধান্তত প্ৰাচীনতনসকলৰ বা ঘৰৰ জ্যেষ্ঠসকলৰ নিশ্চয়কৈ পৰামৰ্শ লওক বুলি কৈছে আজি কৈছে যে এই সময়ত অবৈধ কামৰ পৰা আঁতৰি থাকক আপুনি বিশাল বিপদত পৰিব পাৰে বা আবদ্ধ হৈ পৰিব পাৰে গতিকে ৰিস্ক বেছিকৈ নল'ব দেখিছে প্ৰব্লেম হ'ব পাৰে সেই ধৰণৰ কামত আগ নাবাঢ়িব যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে আগবাঢ়ি যাব বিচাৰে বিশেষকৈ তেন্তে আপোনালোকৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায়ত বহু ধৰণৰ সম্ভাৱনাৰ উন্মেষ ঘটিব সময় কিন্তু উপযুক্তভাৱে ব্যৱহাৰ কৰক নিশ্চয়কৈ উপকৃত হ'ব আজি ঋণ বা কৰ সম্পৰ্কীয় ফাইল সম্পূৰ্ণ কৰি ৰাখক গাফিলতিৰ ফলত লোকচান হ'ব পাৰে
কৰ্মৰ ক্ষেত্ৰত আজি সহকৰ্মীসকলৰ লগত সংঘাতৰ সম্ভাৱনা আছে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ব্যস্ত থকাৰ পিছতো ঘৰখনৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক অন্যথা পৰিয়ালৰ লোকৰ খং উঠিব পাৰে সম্পৰ্কত কিছু বিভাজন আহিব পাৰে প্ৰেমৰ সম্পৰ্কতো কিছু ক্ষোভ থাকিব বুলি কৈছে দিনটো আৰম্ভণিত আজি দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিব নিয়মিতভাৱে ব্যায়াম কৰি থাকক আজি আপোনালোকৰ কৰ্মৰ ব্যৱস্থাক পদ্ধতিগত আৰু সহজ কৰি তুলিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব সন্তানৰ বিবাদৰ সন্দৰ্ভত চলি থকা সমস্যাটো অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান হ'ব যুৱক যুৱতীসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখিব আৰু লগতে সফল হ'ব বুলি কৈছে ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত অপ্ৰয়োজনীয় কাৰ্যত একেবাৰে নপৰিব বুলি কৈছে এই সময়খিনিত ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু কামতো বাধাৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে অন্যথা অসাৱধানতাই আপোনালোকৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ ষ্টাডিটো আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগে অপ্ৰয়োজনীয় বিশেষকৈ সময় আপোনালোকে অতিবাহিত কৰিব নালাগে বৰ্তমান সময়ত নিজৰ টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব আজি ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব লাগিব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষমতা কমি যাবলৈ একেবাৰে নিদিব এই সময়ত গতিকে নিজৰ মনোবল বজাই ৰাখক ধৈৰ্য বজাই ৰাখক নিশ্চয়কৈ উপকৃত হ'ব আজি এই সময়খিনিত বাকি থকা ধন লাভ কৰাৰ পিছত আৰ্থিক অৱস্থা কিছু পৰিমাণৰ হ'লেও উন্নত হ'ব বুলি কৈছে আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে কিছুমান নিৰ্দিষ্ট কামৰ ওপৰত আলোচনা হ'ব পাৰে যিটো ইতিবাচক হ'ব আজি পাৰিবাৰিক জীৱন সুখী হ'ব অতিৰিক্ত বৈবাহিক সম্পৰ্কই কিন্তু কিছুমান ক্ষেত্ৰত কিছু লোকৰ ঘৰখনত শান্তি আৰু সুখ ধ্বংস কৰিব পাৰে গতিকে ইয়াৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি মানসিক চাপ আৰু নেতিবাচক চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বদ হজম ভোক কমি যোৱাৰ দৰে অৱস্থা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব নিজৰ শৰীৰটো নিজে যত্ন ল'ব লাগিব বুলি কৈছে আজি বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল কমি যাব দিব নালাগে সদায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে সেই ধৰণৰ লক্ষণে কিন্তু আপোনালোকক বহুতো ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে সৃষ্টি কৰাব পাৰে বা পেলাব পাৰে গতিকে অলপ সতৰ্ক হৈ থকাটো নিতান্ত প্ৰয়োজনীয় বুলি কৈছে ভাগ্য ৰং হ'ব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি কিছুদিন ধৰি কৰিবলৈ চেষ্টা কৰি থকা কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে ভাবি থকা কামখিনি কাৰ্যকৰী কৰাৰ বাবে ভাল সময় কৰকচোন নিশ্চয়কৈ সফল হ'ব পৰিস্থিতি অনুকূল হ'ব চেষ্টা কৰি যাওক যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কাম পায় অলপ শান্তি পাব বুলি কৈছে ধ্যান ৰাখক কাৰো লগত বেছি তৰ্কত লিপ্ত নহব আজি নিজৰ ব্যৱসায়ত মন কৰক মনোযোগ দিয়ক প্ৰকৃতিৰ সংগতো কিছু সময় কটাওক মানসিক শান্তি পাব স্বাস্থ্যৰ উন্নতি হ'ব বুলি কৈছে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক বুলি কৈছে আজি ব্যৱসায় সম্পৰ্কে সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক কামৰ গতি মধ্যমীয়া হ'ব ধৈৰ্য আৰু সংযমেৰে এই কঠিন সময় পাৰ হৈ যাব আজি কৰ্মচাৰীসকলৰ পৰা সহায় লাভ কৰিব নিযুত লোকে বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি হ'বলৈ একেবাৰে নিদিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ বাবে ঘৰখনত সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সংবেদনশীল হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে দিনটোৰ শেষত বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে সঠিক খাদ্যাভ্যাস আৰু জিৰণি লোৱাটো দিনটো আৰম্ভণি সময়ৰ পৰা আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বুলি কৈছে আজি পাৰিবাৰিক আৰু ব্যক্তিগত কামৰ মাজত সমন্বয় থাকিব ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ এই সময় বহুত বেছি ভাল বুলি কৈছে এই সময়টো হৈছে কাম কৰাৰ সময় উপযুক্ত সময় আজি কিছুদিন ধৰি চলি থকা কিছুমান সমস্যাৰ পৰা সকাহ পাব যেনে স্বাস্থ্যজনিত হওক কৰ্মৰ ক্ষেত্ৰতে হওক আজি উন্নতি আশা কৰা হৈছে আজি মাতৃপক্ষৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ মিথুন ৰাশি জাতক জাতিকাসকলে চেষ্টা কৰিব লাগিব আবেগিক হোৱাৰ বাবে সামান্যতম নেতিবাচক কথাই আপোনালোকক আমনি কৰিব পাৰে অশান্তি দিব পাৰে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়িক কাৰ্যকলাপৰ উন্নতিৰ বাবে আধুনিক তথ্য আহৰণ কৰাটো গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে সম্পৰ্কৰ কামত স্বচ্ছতা বজাই ৰখা এই সময়ত কামৰ লগতে ইয়াৰ গুণগত মানৰ প্ৰতি গুৰুত্ব দিয়ক অতি সোনকালে আপুনি ভাল ফলাফল পাব আজি বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ নিজৰ আচৰণ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় সৰু সৰু কথাক লৈ বিবাদৰ সম্ভাৱনীয়তা আঘাত পোৱাৰ সম্ভাৱনা আছে ৰিক্সি কামৰ পৰা যিমান পাৰে আঁতৰি থাকক সাৱধানে গাড়ী চলাওক বুলি কৈছে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব
কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি জয় হনুমান ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি বহুত কাম হ'ব যদি চেষ্টা কৰে সেইখিনি আপোনালোকে সফল ৰূপ দিব পাৰিব সক্ৰিয় হৈ আপুনি আপোনালোকৰ প্ৰায় সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব অৰ্থনৈতিক কাম কাজ উন্নত কৰাৰ বাবে ভাল সময় বুলি কৈছে আজি আপোনালোকৰ কেৰিয়াৰৰ বাবে চেষ্টা কৰি যাওক বুলি কৈছে কোনো বিশেষ ব্যক্তিৰ পৰা সহায় পাব পাৰে আজি সাৱধানে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰক যদি কিবা ভুল হয় তেন্তে আপুনি বিপদতো পৰিব পাৰে আজি আপোনজনক অপ্ৰয়োজনীয় বিশেষকৈ সন্দেহ কৰাটো পৰিহাৰ কৰক বুলি কৈছে অপ্ৰয়োজনীয়ভাৱে সন্দেহ বেছি নকৰিব লগতে আজি কৈছে যে খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আপুনি সম্ভালিব পৰাকৈ অধিক কাম গ্ৰহণ কৰিলে আপুনি ভাগৰুৱা হৈ পৰিব পাৰে অপ্ৰয়োজনীয় কামবোৰ পিছুৱাই দিয়ক বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ পক্ষত নহয় গতিকে ব্যৱসায়িক কামত বেছি বিনিয়োগ তৎক্ষণাত নকৰিব ইয়াৰ প্ৰভাৱ আপোনালোকৰ আৰ্থিক অৱস্থাটো পৰিব পাৰে অফিচত বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কাম কৰিব লগা হ'ব পাৰে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে প্ৰমোচন পাব পাৰে পৰিয়ালৰ সৈতে বিশেষকৈ বহি বা কিছু আপোনালোকৰ সময় কটালে আপুনি শক্তিশালী হ'ব গোটেই দিনটো ভাগৰ আঁতৰি যাব বা কমি যাব বুলি কৈছে এই সময়খিনিত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি বা স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যা হ'ব পাৰে দিনটো আৰম্ভণিৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগ প্ৰাণায়াম আপোনালোকে কৰক বুলি কৈছে আপুনি শিথিল মেজাজত থাকিব আজি আপুনি আপোনালোকৰ জীৱনশৈলী আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব বুলি কৈছে আজি ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি ঘৰ আৰু বিশেষকৈ পেছাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত মহিলাসকলে বিশেষকৈ সফল হ'ব বুলি কৈছে যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে তেন্তে অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে পৰিকল্পনা যদি আছে আপোনালোকৰ সমতাতকৈ বেছিকৈ ধাৰলৈ নল'ব বেছি ঋণ নল'ব আইনী বিষয়বোৰ পিছুৱাই দিয়াটো ভাল হ'ব আজি চুবুৰীয়াৰ বিবাদত বা বিষয়ত বিশেষকৈ কিবা এটা সমস্যা হ'ব পাৰে বিবাদৰ পৰিস্থিতি সৃষ্টি হৈছে গতিকে বুদ্ধিমান হওক বুলি কৈছে খঙে কিন্তু পৰিস্থিতি বেয়া কৰি তুলিব পাৰে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব আপুনি আপোনালোকৰ দক্ষতাৰে কামবোৰ সম্পূৰ্ণ কৰিব টকা পইচাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক প্ৰবঞ্চনাৰ সম্ভাৱনাও আছে বুলি কৈছে চৰকাৰী কামৰ সময়ত খং নিয়ন্ত্ৰণ কৰক বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোৰে বাবে সুখ আৰু মনোৰঞ্জন কঢ়িয়াই আনিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ বিষয়ত পাৰস্পৰিক সমন্বয় গুৰুত্বপূৰ্ণ আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ব্যস্ততাৰ বাবে বেছি সময় ভোকত আপোনালোকে নাথাকিব আজি পুৰণি স্বাস্থ্যজনিত সমস্যা আপোনালোকক আকৌ এবাৰ আমনি কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখক লগে লগে চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম চলি আছে ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি কিছু ভাল খবৰ পোৱাৰ বাবে দিনটো সুখকৰ পাৰ হ'ব বুলি কৈছে অৰ্থাৎ এই সময়খিনি সুখী আৰু শক্তিশালী অনুভৱ কৰিব নিজৰ কৰ্মমুখী হওক বুলি কৈছে নিজৰ কামখিনি কেনেকৈ পৰিচালনা কৰি আগবাঢ়ি যাব কেনেকৈ সমাধান কৰিব তাৰ ক্ষেত্ৰত চিন্তা কৰক আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে ইতিবাচক শক্তি মনলৈ আহিব সেইখিনি প্ৰয়োজন আছে ভগৱানৰ প্ৰতি যেতিয়া আস্থা ভক্তিবোৰ বৃদ্ধি পাব মনত ইতিবাচক চিন্তাবোৰে আহিব বাহ্যিক কাম আৰু জনসংযোগৰ ওপৰত গুৰুত্ব দিয়ক আগন্তুক দিনত এইবোৰৰ পৰা আপুনি বহু সুবিধা লাভ কৰিব পাৰিব আজি খং উঠাৰ বাবে বিশেষকৈ কিছুমান সমস্যা হ'ব পাৰে গতিকে খং উঠাৰ পৰা বিৰত থাকক সহযোগিতা জৰিয়তে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি ল'ৰা ছোৱালী বিশেষকৈ কোৱাৰ ভুল কথাবোৰে তেওঁলোকে কোৱা ভুল কথাবোৰে আপোনালোকক অলপ বিচলিত কৰিব পাৰে বা তেওঁলোকৰ কিছুমান কাম কাজ দেখি আপোনালোকৰ কিছুমান ক্ষেত্ৰত খং উঠিব পাৰে বহুত বেছি অশান্তি অনুভৱ কৰিব পাৰে গতিকে গালি গালাজ বা বকাবকি কৰাৰ পৰিৱৰ্তে শান্তভাৱে বুজাবলৈ চেষ্টা কৰক আৰু প্ৰব্লেমখিনি কেনেকৈ সলিউশন বিচাৰিব তাৰ ক্ষেত্ৰত কাম কৰক আজি পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে ব্যৱসায়ত উন্নতি হ'ব চেষ্টা কৰক খাদ্য উদ্যোগৰ লগত জড়িত বা খাদ্যবাতি ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে লোকসকলে লাভ কৰিব বিত্তীয় সম্পৰ্কে লোকচানৰ সম্ভাৱনা কিছু লোকৰ আছে আজি যিসকলে বিশেষকৈ বিভিন্ন কামৰ লগত জড়িত হৈছে তেওঁলোকৰ নিজৰ কামৰ প্ৰতি নিশ্চয়কৈ মনোযোগ দিব নিশ্চয়কৈ ভাল সুবিধা আপোনালোকৰ বাবে আগন্তুক দিনত উপলব্ধ হ'ব বুলি কৈছে চৰকাৰী চাকৰিত নিয়োজিত লোকে নতুন দায়িত্ব পাব পাৰে আজি আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ ফেমিলিত ভাল এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে কিন্তু অলপ ধ্যান ৰাখিব কিছু সংখ্যক লোকে বিপৰীত লিংগ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক কথা কওঁতে সাৱধান হওক নম্ৰ হওক স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব কঁকালৰ বিষ হ'ব পাৰে দিনটো প্ৰথম ভাগত যথাযথ চিকিৎসা গ্ৰহণ কৰিব লাগে যদি হেল্থৰ প্ৰব্লেম চলি আছে নিজকে সংযত আৰু মানসিকভাৱে সবল কৰি ৰাখক ভুল হোৱাৰ সম্ভাৱনা কম হ'ব
শীঘ্ৰে কামবোৰ সম্পূৰ্ণ হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ শক্তিক সঠিক দিশত চেনেল কৰিব লাগে লগাব লাগে সময়ৰ লগে লগে কৰাৰ কামৰ ফলাফলো ভাল হ'ব আজি কামবোৰ বেছি হোৱাৰ বাবে অস্বস্তি অনুভৱ কৰিব পাৰে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় কাৰ্যমুখী বা কৰ্মমুখী হওক আৰু নিজৰ কাম বিশেষকৈ সাৱধানে কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অলপ চিন্তিত হ'ব পাৰে ব্যৱসায়ত অধিক দায়িত্ব থাকিব বিশেষকৈ সকলোৰে সৈতে একত্ৰিত হৈ কাম কৰিলে সম্পূৰ্ণ কৰিব পাৰিব ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে আজি সহকৰ্মীসকলৰ সৈতে চলি থকা মতানৈক্যৰ অন্ত পৰিব অতি সোনকালে স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসযোগ্য সম্পৰ্ক থাকিব বুলি কৈছে পৰিয়ালটোতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পেশী টান আৰু বিষ হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ আত্মবিশ্বাস নিজৰ মনোবল কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে পাঠ্যক্ৰমবোৰ নাইকিয়া হ'ব আজি সম্পৰ্কত মধুৰতা থাকিব ধন সংগ্ৰহৰ বাবে অনুকূল সময় আজি বিভাগীয় পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে আধ্যাত্মিক কামত কিছু সময় নিশ্চয়কৈ কটাব পৰিকল্পনা নকৰাকৈ কোনো কাম খৰখেদাকৈ নকৰিব খঙৰ সলনি বুদ্ধি আৰু শান্ত হৈ পাৰিবাৰিক বা ব্যক্তিগত সমস্যাবোৰ সমাধান কৰক কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য সমাধানৰ বাবে প্ৰচেষ্টা চলোৱাটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত প্ৰযুক্তি ব্যৱহাৰ কৰিলে কামবোৰ বহু পৰিমাণে ভাল হ'ব কোনো ধৰণৰ ঋণৰ লেনদেন তৎক্ষণাত নকৰিব বিষয়াসকলে আপোনালোকৰ প্ৰতি অনুকূল আচৰণ কৰিব কামৰ সন্দৰ্ভত সিনিয়ৰসকলৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব বুলি কৈছে আজি বিয়াৰ বাবে কিছু আপোনালোকে পৰিকল্পনা কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ঋতু অনুসৰি খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখক নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আপোনালোকৰ দৈনন্দিন ৰুটিন পুনৰ নিৰীক্ষণ কৰক ই আপোনালোকক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব দায়িত্বৰ প্ৰতি সংবেদনশীল হোৱাটোৱে আপোনালোকৰ বাবে সহায়ক হ'ব আৰ্তজনক সহায় কৰিব লাগিব পাৰে এনে কৰিলে আপুনি মানসিক শান্তি পাব বুলি কৈছে সময়মতে নিজৰ কামবোৰ সযতনে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সপোন অপূৰ্ণ হৈ থকাৰ বাবে যুৱক যুৱতীসকলে অলপ মনত আপোনালোকৰ দুখ সৃষ্টি হ'ব পাৰে বুলি কৈছে দুখৰ অনুভূতিবোৰ আহিব পাৰে এই সময়খিনি শান্তি আৰু ধৈৰ্যৰে কটাব লাগে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ত নতুন কিবা এটা কৰাৰ প্ৰয়োজন আছে সৰু সৰু বিনিয়োগ কৰিলে আপুনি লাভান্বিত হ'ব ভৱিষ্যতে আপোনালোকৰ ব্যৱসায় বৃদ্ধি পাব কিন্তু পৰিয়াল আৰু ব্যৱসায়ৰ মাজতো ভাৰসাম্য ৰক্ষা কৰিব পাৰিব লাগিব আজি বিদেশী কোম্পানীৰ লগত বিশেষকৈ জড়িত যিসকল লোক আছে চাকৰি কিবা এটা অফাৰ পাব পাৰে দায়িত্ব পাব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লাভ কৰা হ'ব পাৰে বুলি কৈছে পেশীৰ বিষ বাঢ়িব পাৰে ক্লান্তি আপোনালোকক আগুৰি ধৰিবলৈ নিদিব উপযুক্ত জিৰণি লওক আৰু নিজকে পৰীক্ষা কৰাই লওক বুলি কৈছে আজি কৰবাত আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে যদি আদালতৰ গোচৰৰ কাৰ্যবিধি চলি আছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰো সম্ভাৱনা আছে ভৱিষ্যতৰ পৰিকল্পনা কৰক অভিজ্ঞ ব্যক্তিৰ সহায়ত পুৰণি সমস্যাৰ সমাধান নিশ্চিতভাৱে পোৱা যাব আৰ্তজনক সহায় কৰি আপুনি মানসিক শান্তি পাব বুলি কৈছে তেওঁলোকক সহায় কৰিলে আপুনি শিথিল অনুভৱ কৰিব আপুনি আজিৰ দিনটোত এটা পলিচিত বিনিয়োগ কৰাৰ ইচ্ছা অনুভৱ কৰিব পাৰে আজি ল'ৰা-ছোৱালীৰ পৰা কিছু সন্তোষজনক ফলাফল পোৱাৰ ফলত মনত সুখ আৰু সন্তুষ্টি থাকিব পাৰে বুলি কৈছে অতি সোনকালে সময়ৰ গতি আপোনালোকৰ পক্ষত হ'ব গতিকে চেষ্টা কৰি যাওক ভৱিষ্যতৰ পৰিকল্পনাত কাম কৰাৰ বাবে এই সময় অনুকূল যদিও ফলাফল পলম হ'ব কাগজ পত্ৰসমূহ আজি কৰ্মৰ ক্ষেত্ৰত বা অফিচত সুৰক্ষিত কৰি ৰাখক পাৰিবাৰিক বিষয়ত মানসিক চাপত ভুগিব লগা হ'ব পাৰে বা ভুগি থকাতকৈ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সেইখিনি সমাধান কৰিবলৈ বাবে চেষ্টা কৰক সম্পৰ্কত মধুৰতা নিশ্চয়কৈ আহিব বন্ধুকো লগ পাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষত গাঁঠিৰ বিষ হ'ব পাৰে যোগাসন আৰু ব্যায়ামৰ বাবে উপযুক্ত সময় দিয়ক বুলি কৈছে নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান তুলা ৰাশি আজি গ্ৰহৰ অৱস্থান অনুকূল মনৰ পৰা পুৰণি নেতিবাচক চিন্তাবোৰ আঁতৰাই পেলাওক ইয়াৰ দ্বাৰা আপুনি যিকোনো সিদ্ধান্ত লোৱাত সহজ অনুভৱ কৰিব বুলি কৈছে পৰিয়ালৰ আৰাম আৰু সুবিধাৰ সৈতে জড়িত বস্তুৰ বাবে বজাৰ কৰি আপোনালোকৰ দিনটো ভাল হ'ব বুলি কৈছে সুখৰ সময় কটাব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ বা জ্যেষ্ঠ ব্যক্তিৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
আজি মানসিক আৰাম আৰু শান্তি বজাই ৰাখিবলৈ আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজতো সময় কটাওক বুলি কৈছে ব্যৱসায়ত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে কৰ্মসংস্থাপনৰ বাবে যুৱক-যুৱতীসকলে কৰা যি প্ৰচেষ্টা ইতিবাচক ফল লাভ কৰিব পাৰে স্বামী-স্ত্ৰীৰ যি সম্পৰ্কত অধিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ বিশেষ বা ফেমিলিৰ অনুমোদন পাব পাৰে সাপোৰ্ট পাব পাৰে অত্যধিক কাম আৰু মানসিক চাপৰ ফলত মূৰৰ বিষ বা ভাগৰুৱা হ'ব পাৰে নিয়মিতভাৱে আপোনালোকৰ বিপি আৰু ডায়েবেটিছৰ পৰীক্ষা কৰাই লওক বুলি কৈছে সময়বোৰ অনুকূল আজি আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত চলি থকা বিবাদ সমাধানৰ সুযোগ পাব চেষ্টা কৰিলে আপোনালোকৰ আকাংক্ষিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আজি উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা ছাত্ৰ-ছাত্ৰীয়ে সুখবৰ পাব পাৰে আজি চৰকাৰী নিয়মক অৱজ্ঞা নকৰিব কিবা এটা বিপদত আবদ্ধ হৈ পৰিব পাৰে আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব হ'ব আজি দিনটোত প্ৰতিকূল পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে ব্যৱসায় আৰম্ভ হোৱাৰ আয়ৰ যি উৎসৱ স্থবিৰ হৈ পৰাৰ সম্ভাৱনা আছে বুলি কৈছে কিছু ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব নেটৱৰ্কিং সম্পৰ্কীয় কামত আপুনি ভাল সুযোগ পাব পাৰে আজি সুযোগবোৰ পিছলৈ যাবলৈ নিদিব বিত্তীয় সম্পৰ্কৰ বিষয়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগে সতৰ্ক হ'ব লাগে আজি বিবাহিত বা পেছাদাৰী জীৱনত উন্নত সমন্বয় থাকিব বুলি কৈছে পৰিস্থিতি অনুকূল হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰখাৰ বাবে চেষ্টা কৰক বেছি মানসিক বিশেষকৈ কাম কৰিলে মানসিকভাৱে কিছু কাম কৰি থাকিলে টেনচন লৈ থাকিলে মূৰত গধুৰতা আৰু ভাগৰুৱা হ'ব পাৰে জিৰণি আৰু পুষ্টিকৰ খাদ্য আপোনালোকক সুস্থ কৰি ৰাখিব ৰেষ্ট লওক ফ্ৰী মাইণ্ডত থাকক অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব বৃশ্চিক ৰাশি নতুন মানুহৰ লগত যোগাযোগ কৰক বুলি কৈছে বিশেষকৈ এই সময়খিনিত ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰী হ'ব নতুন কথা জানিব পাৰিব শিকিব পাৰিব বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে স্বীকৃতি বাঢ়িব আজি আপোনালোকৰ বাকি থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰক আয়ৰ উৎসৱ বাঢ়িব কোনো আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে সজাগ হওক আপোনাৰ কাম-কাজৰ সুবিধা কিছুমান ঘনিষ্ঠ লোকেহে ল'ব পাৰে আত্মীয়ৰ সৈতে আৰ্থিক লেনদেন কৰা সময়ত সাৱধান হওক যাতে সম্পৰ্কবোৰ বেয়া হৈ নাযায় যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে লোৱাৰ প্ৰয়োজন ব্যৱসায়ত আপুনি উৎকৃষ্ট চুক্তি পাব বুলি কৈছে সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে লওক অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সম্পৰ্কৰ স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিয়ে অশান্তি দিব পাৰে নিয়োজিত লোকসকলক বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ওচৰ চাপি আহি আপোনালোকৰ মনটো সুখী হ'ব বুলি কৈছে অৰ্থাৎ লগ পালে মনটো সুখী হ'ব নেতিবাচক মানুহ আৰু নিচা কৰাৰ মানুহৰ পৰা বেয়া মানুহৰ পৰা নিচা জাতীয় দ্ৰব্য সেৱন কৰা মানুহৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক আঁতৰি থাকক গাড়ী চলোৱাৰ সময়ত কিন্তু গাফিলতিৰ ফলত নিজৰে ক্ষতি হ'ব পাৰে গতিকে বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব শিশু বা ল'ৰা-ছোৱালীৰ সন্দৰ্ভত চলি থকা সমস্যাৰ সমাধান পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে আজি আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নোলোৱাকৈ বিশেষকৈ বৃশ্চিক ৰাশি জাতক-জাতিকাসকলে নিজৰ কামখিনি কৰিব পাৰিব মনোনিৱেশ কৰিব পাৰিব কিছুমান শুভ আৰু ধৰ্মীয় কামত ধন খৰচ কৰি আপুনি সুখী অনুভৱ কৰিব আপোনাৰ বন্ধুৰ পৰামৰ্শ আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব সন্তানৰ কাম-কাজত চকু ৰখাটো পিতৃ-মাতৃৰ দায়িত্ব হ'ব বিত্তীয় লেনদেনৰ ক্ষেত্ৰত গাফিলতিৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক কোনো প্ৰকল্পত বিফলতাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে আত্মবিশ্বাস হ্ৰাস পোৱাৰ সন্মুখীন হ'ব পাৰে আজি পেণ্ডিং টকা পাব পাৰে ব্যৱসায়িক কাম-কাজ উন্নত হ'ব আৰু আয়ৰ ভাল হ'ব কৰ্মচাৰীসকলৰ পৰাও সম্পূৰ্ণ সহায় লাভ কৰিব বিপণন সম্পৰ্কৰ কামবোৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক বৈবাহিক সম্পৰ্কত উপযুক্ত সমন্বয় থাকিব বুলি কৈছে পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব ৰেসপেক্ট কৰিব লাগিব আজি দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক এনে কৰিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায়
ওম নমঃ শিৱায় ওম নমঃ শিৱায় অনুৰাশি মানসিক শান্তিৰ বাবে নিজৰ প্ৰিয়ৰ কামত কিছু সময় কটাওক আপোনাৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজি সময়খিনি উপযুক্ত সময় অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শত বহু অসুবিধাৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নামভৰ্তি কৰাৰ সুযোগ পাব কোনো কাম কঠিন বুলি যদি আপোনালোকে বিবেচনা কৰি এৰি দিছিল চিন্তা কৰি এৰি দিছিল সেইটো সঠিক নহয় গতিকে চেষ্টা কৰকচোন নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰতো সফল হ'ব পাৰে আনৰ পৰামৰ্শ আৰু হস্তক্ষেপত আপুনি বিভ্ৰান্ত হ'ব পাৰে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ভাগ্য আপোনালোকক সমৰ্থন কৰা নাই বুলি ভ্ৰম আপোনালোকৰ আহিব পাৰে ভাগ্য নাই লাকটো বেয়া আপোনালোকৰ তেনেকুৱা ধৰণৰ চিন্তাবোৰ পৰিহাৰ কৰক কৰ্মমুখী হওক নিশ্চয়কৈ ভাল হ'ব ব্যৱসায়ত আবদ্ধ বা ঋণ লোৱাৰ ধন ঘূৰাই পোৱাৰ পিছত আৰ্থিক যি অৱস্থাৰ উন্নতি হ'ব এই সময়ত ইলেক্ট্ৰনিক সম্পৰ্কৰ ব্যৱসায়ত বিনিয়োগ কৰাটো এৰাই চলিব লাগে নতুন নতুন কাম শিকিবলৈ গুৰুত্ব দিব লাগিব আজি অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ মাজত সুখদায়ক সম্প্ৰীতি থাকিব ইয়াৰ বাবে ঘৰৰ যি ব্যৱস্থা সঠিক হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট কৰিব নালাগে জিৰণিৰ বাবে কিছু সময় নিশ্চয়কৈ কটা কঠোৰ পৰিশ্ৰমৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ হ'ব পাৰে বুলি কৈছে দিনটো আৰম্ভণি ইতিবাচক হ'ব স্থবিৰ হৈ পৰা কামে গতি লাভ কৰিব চেষ্টা কৰি থাকক প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰিব গৱেষণাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি এই সময়খিনি নিজৰ কথা বা নিজৰ কামখিনি প্ৰমাণ কৰিবলৈ উপযুক্ত শব্দ ব্যৱহাৰ কৰক ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া বা বিশেষকৈ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে সেইখিনি পৰিহাৰ কৰিব লাগে খং আৰু ক্ৰোধৰ পৰিৱৰ্তে যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰাটোৱে বেষ্ট হ'ব উত্তম হ'ব ব্যৱসায় ক্ষেত্ৰত যোনটো শেষৰ অন্তত যদি আপুনি ব্যৱসায়ত নতুন প্ৰজেক্টত কাম কৰিবলৈ লৈ গৈ আছে বা আৰম্ভ কৰিম বুলি ভাবি আছে তেন্তে সজাগ আৰু নিষ্ঠাৱান হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এতিয়া অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায় উন্নতি হ'ব আপোনাৰ সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকক কিছুমান ক্ষেত্ৰত ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত বিসংগতি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে পৰিস্থিতি সমাধানৰ বাবে চেষ্টা কৰক আজি এই সময়খিনিত অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব মানসিক চাপৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছ আদিৰ সমস্যাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে নিয়মীয়াকৈ পৰীক্ষা কৰি লওক যদি আপোনালোকৰ হেল্থৰ কিছু ইস্যু আছে প্ৰব্লেম আছে শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি আছে চিকিৎসকৰ পৰামৰ্শ লওক ডক্টৰৰ পৰামৰ্শ লওক নিশ্চয়কৈ উপকৃত হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে মকৰ ৰাশি আজি বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ এইটো এটা ভাল অনুকূল সময় গতিকে লক্ষ্যত মনোনিৱেশ কৰক সামাজিক কাম কাজত আপুনি অৰিহণা যোগাব আপোনালোকৰ ভাৱমূৰ্তি ভাল হ'ব আপোনাৰ ভাল স্বভাৱে সকলোকে আকৰ্ষণ কৰিব অপ্ৰয়োজনীয় বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ বাবে বিশেষকৈ ধন ঋণ লোৱাৰ পৰা বিৰত থাকক যিকোনো ভুল কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে এই সময়ত গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ত নতুন চুক্তি হ'ব কিছু পৰিকল্পনা হ'ব প্ৰতিপক্ষৰ লগত প্ৰতিযোগিতাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত ভুল পথ বাছি ল'ব নালাগে আজি আপোনালোকৰ কোনো পৰিকল্পনা বা কাম কাজৰ কথা অচিনাকি মানুহৰ আগত উল্লেখো নকৰিব পৰিয়ালৰ ভিতৰত সুখ বিচাৰি উলিয়াওক আৰু সম্পৰ্ক উন্নত কৰক আজি অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিছু লোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে সিহঁতৰ পৰা আঁতৰি থাকিলে ভাল হ'ব নিজৰ মানসিক অৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে ধ্যান ধাৰণা হৈছে সঠিক চিকিৎসা বৰ্তমান সময়ত কৈছে আজি বিক্ষিপ্ত ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু প্ৰচণ্ড কামত নিজৰ বাবে সময় কটাওক যদি আপোনালোকৰ কোনো কাম আধৰুৱা হয় তেন্তে কোনো শুভাকাংক্ষীৰ সহায়ত আপুনি আগবাঢ়ি যাব পাৰে পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে চেষ্টা হ'ব দিনটোৰ ভিতৰত কিবা এটাক লৈ অসুবিধাও হ'ব পাৰে সৰু কথা এটাক লৈ বন্ধুত্ব বা ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰক পৰিয়ালৰ সৈতে সমস্যা ভাগ বতৰা কৰিলে বিশেষকৈ সমাধান হ'ব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পাইকাৰী ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি অলপ কঠিন হ'ব সময়মতে ডেলিভাৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে নতুন পৰিকল্পনাত কাম কৰাৰ আগতে সকলো দিশ বিবেচনা কৰক চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে ক্লায়েণ্টৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিন্তু আপোনালোকৰ ঘৰখনত
শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে আবেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ইতিবাচক হৈ থাকিবলৈ কিছু সময় প্ৰাণায়াম ধ্যান কৰক নিজৰ প্ৰতি গুৰুত্ব দিয়ক নিজৰ শৰীৰটোৰ প্ৰতি যত্ন লওক নিজৰ স্বাস্থ্য কেনেকৈ ভাল কৰি ৰাখিব নিজৰ হেলথটো কেনেকৈ আপোনালোকে সুস্থ কৰি ৰাখিব তাৰ ক্ষেত্ৰত কাম কৰক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি পাৰিবাৰিক দায়িত্ব পালনৰ ক্ষেত্ৰত সময় অতিবাহিত হ'ব ঘৰখনৰ বাবে সময় দিব বুলি কৈছে আপুনি সুখী অনুভৱ কৰিব অধ্যয়নৰ লগত জড়িত দীৰ্ঘদিনীয়া বিশেষকৈ উদ্বেগ আৰু মানসিক চাপৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অলপ হলেও সকাহ পাব গুৰুত্বপূৰ্ণ সিদ্ধান্তত জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব সাৱধান হওক আপুনি কিবা এটা আইনী সমস্যাত আবদ্ধ হৈ পৰিব পাৰে যান বাহনৰ নিয়ম একেবাৰে উলংঘা নকৰিব যুৱক যুৱতীসকলে নিজকে আপডেট কৰি ৰাখিব লাগে ইয়াৰ ফলত তেওঁলোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ লগত লগ লাগি থাকিব বুলি কৈছে ব্যৱসায়িক ব্যৱস্থাৰ উন্নতিৰ বাবে নিয়ম সলনি কৰিব লগা হ'ব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিলে আপোনালোকৰ বাবে সফলতা আহিব আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত চৰকাৰী ভ্ৰমণ কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিব পাৰে কোনো কথাত জীৱন সংগীৰ লগত বিবাদ হ'ব পাৰে পৰিস্থিতি সম্ভালাৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব প্ৰেমিক প্ৰেমিকাৰ মাজত আবেগিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব কঁকালৰ বিষয়ে আমনি কৰিব পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰাই লওক আৰু লগতে ব্যায়াম আদিৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব ব্যক্তিগত সপোন আৰু উচ্চাকাংক্ষাৰ পূৰণৰ বাবে এই সময় অনুকূল পৰিয়ালৰ কোনো বিষয়ৰ আলোচনাত আপোনালোকৰ উপস্থিতি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিলে লাভজনক হ'ব বুলি কৈছে আপোনালোকৰ সন্তানৰ লগত জড়িত কিছুমান ভাল খবৰ শুনিব দুপৰীয়াৰ পিছত গ্ৰহণ অৱস্থান কিছু বিপৰীত হ'ব আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে আত্মনিয়ন্ত্ৰণ বজাই ৰাখক আজি ঘৰখনৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ বিষয়ে যত্ন লোৱাৰ প্ৰয়োজন এই সময়ত কোনো যাত্ৰা হাতত লোৱাৰ বাবে অনুকূল নহয় এই সময়ত বৰ্তমান কাম-কাজতহে গুৰুত্ব দিব লাগে বুলি কৈছে কাৰণ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে এই বিষয় সম্পূৰ্ণ তথ্য লোৱাটো প্ৰয়োজনীয় নিয়োজিত লোকে বিষয়াৰ বা চিনিয়ৰসকলৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে আজি ঘৰৰ যি পৰিৱেশ সংগঠিত হৈ থাকিব অনুশাসিত হ'ব আজি ঘৰখনৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ একেবাৰে নিদিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে অতিৰিক্ত কামৰ বুজাৰ বাবে কিছু লোকৰ ভৰি আপোনালোকৰ বিষ হ'ব পাৰে বা ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে নিজৰ যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব বিশেষকৈ মহিলাসকলে নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগিব নিজৰ হেলথৰ প্ৰতি কেয়াৰফুল আপোনালোকে হ'ব লাগিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজি নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান মীন ৰাশি আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব আৰু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব আপোনাৰ ইতিবাচক মনোভাৱে আপোনালোকৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় কৰি তুলিব আপোনাৰ দৈনন্দিন কাম-কাজ অতি অনুশাসিত আৰু সংগঠিত কৰি ৰাখিলে আপোনালোকৰ বহুতো বাকি থকা কাম সমাধান হ'ব পাৰে ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে আশা কৰাতকৈ কম ফলাফল পাব পাৰে এই মুহূৰ্তত তেওঁলোকে অধিক কষ্ট কৰিব লাগিব তৎক্ষণাৎ কোনো সিদ্ধান্ত নল'বলৈ চেষ্টা কৰক অত্যধিক চিন্তা কৰিলে গুৰুত্বপূৰ্ণ কৃতিত্বৰ পৰা বঞ্চিত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লগতে যিকোনো কামত কৰ্মচাৰীৰ সহযোগিতা আৰু পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব জনসংযোগ আৰু সংবাদ মাধ্যম সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে নিয়োজিত লোকে নিজৰ পছন্দ অনুসৰি কামৰ বুজা পাব বৈবাহিক জীৱনত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ ইজনে সিজনক ৰেসপেক্ট কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই সময়খিনি নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত কেতিয়াও গাফিলতি নকৰিব নিজৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰক বুলি কৈছে আজি আপুনি এটা নিৰ্দিষ্ট উদ্দেশ্যত কৰাৰ যি কষ্টৰ ফল আপোনালোকে লাভ পাবলৈ গৈ আছে আলহী আগমনৰ বাবে কিছু লোকৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এই সময়ত আপোনালোকৰ আত্মবিশ্বাসে আপোনাৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে স্থানান্তৰ বাবে চলি থকাৰ প্ৰচেষ্টাত কিছু আশা থাকিব আয় উৎসৱ বৃদ্ধিৰ লগতে খৰচৰ পৰিস্থিতি আহিব যাৰ বাবে আৰ্থিক অৱস্থা কিছু আপোনালোকৰ কঁপিব পাৰে বাজেট বনাব লাগে আৰু লগতে খং আৰু ইগোৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে
তেতিয়া পৰিস্থিতি অনুকূল হৈ থাকিব ব্যৱসায়ত সঠিক সফলতা লাভ কৰিবলৈ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব লাগিব ইয়াতো আপুনি সফল হ'ব আপোনালোকৰ সামৰ্থ্য আৰু বিশেষকৈ বা আপোনালোকৰ যি কেপাচিটি কাম কৰাৰ যি আপোনালোকৰ পৰিচালনাৰ যি আপোনালোকৰ শক্তি সেইখিনি মুকলিকৈ প্ৰকাশ পাব বুলি কৈছে চৰকাৰী চাকৰিত উচ্চপদস্থ বিষয়াৰ লগত কিছু অসন্মতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব বিবাহৰ বাবে পৰিয়ালৰ সন্মতি লোৱাৰ পিছত প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে মনটোক বেছি মানসিক চাপত নিদিব মাজে মাজে জিৰণি লওক বুলি কৈছে সময় আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিছে ৰিস্ক লোৱাৰ প্ৰৱণতাও থাকিব যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্য গুৰুত্বপূৰ্ণ পৰামৰ্শৰ সহায়ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আজি খৰখেদা আৰু অসাৱধানতা গ্ৰহণ নকৰিব পৰিকল্পিতভাৱে কামবোৰ সংগঠিত নকৰাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে খৰচৰ অতিৰিক্ততা থাকিব কিন্তু একে সময়তে উপাৰ্জনৰ উৎসৱো উপলব্ধ হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আজি কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বৰ অনুকূল নহয় বুলি কৈছে বিশেষকৈ বিপণন সম্পৰ্কীয় কামত আপোনালোকৰ মনোযোগ ৰাখক উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰে নিয়োজিত লোকসকলে হয়তো কিছু বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে যেটো ভাগৰুৱা হ'ব অলপ আজি আবেগিকতা আৰু মধুৰতাই বৈবাহিক জীৱনত প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে আজিৰ দিনটোত যিকোনো পুৰণি বিশেষকৈ সমস্যা বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠুৱা আৰু গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গেছীয় আৰু বিশেষকৈ আপোনালোকৰ হেল্থৰ অপকাৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে গৰমৰ পৰা নিজকে ৰক্ষা কৰিব লাগে বৰ্তমান সময়ত গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব মীন ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ অনুগ্ৰহ কৰি কমেন্ট বক্সত অকমান সময় লৈ ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ধন্যবাদ